মই বৰ্তমান আছোঁহি শোণিতপুৰ জিলাৰ এখন গ্ৰাম্য পুথিভঁৰাল বিনাপানী পুথিভঁৰাল যিটো সময়ত গাঁও ভূঞ অঞ্চলবিলাকত কিতাপ পত্ৰ কোনেও নপঢ়ে পুথিভঁৰাল নাইকিয়া হৈ গৈছে সেইটো সময়ত আমি দেখিবলৈ পাইছোঁ জামুগুৰিত এই বৰহমপুৰ গাঁৱত এটি গ্ৰাম্য পুথিভঁৰাল খুব সুন্দৰভাৱে বৰ্তমানো ধুনীয়াকৈ চলি আছে সকলোৱে আহি পেলাই ইয়াত পঢ়েহি ইয়াত বিভিন্ন ধৰণৰ পুথি আছে সাঁচিপুটীয়া পুথিৰ পৰা পুৰণা পুথি বহুতখিনি আছে বহুত দিন ধৰি ভাবি আছিলোঁ ইয়ালৈ আহিম বুলি কিন্তু আহিব পৰা নাই পঢ়ুৱৈসকল আহি পেলাই ইয়াতে বহি পেলাই পঢ়েহি তেখেতসকল দুয়োগৰাকী আজি আমাৰ মাজত আছে এই পুথিভঁৰালৰ কৰ্মকৰ্তা তেওঁলোকে আজি বহুত দিন ধৰি পেলাই মানে পুথিভঁৰালটো চলাই আছে খুব সুন্দৰকৈ চলি আছে মই সকলোকে আহ্বান কৰিছোঁ অনুৰোধ কৰিছোঁ যে আমাৰ গাঁৱত থকা পুথিভঁৰালখিনি যাতে আমি সংৰক্ষণ কৰি ৰাখোঁ আৰু চৰকাৰেও যাতে এই পুথিভঁৰালসমূহৰ সংৰক্ষণৰ কাৰণে আৰু তেখেতসকলৰ কৰ্মচাৰীসকলকো যাতে সুন্দৰভাৱে পাৰিতোষিক দি পেলাই চলাই নিব পাৰে তাৰ কাৰণে অনুৰোধ কৰিছোঁ আৰু আমি এই গ্ৰাম্য পুথিভঁৰালটিৰ উত্তৰ কামনা কৰিছোঁ জামুগুৰিহাটৰ বৰহমপুৰ বিনাপানী পুথিভঁৰাল 1929 চনতে স্থাপিত হোৱা এই পুথিভঁৰালটিয়ে শতবৰ্ষ গঢ়িবলৈ মাজত আৰু 2টা বছৰ আছে ৰাইজসকল আমি জানো বৰ্তমান সময়ত পুথিভঁৰালৰ যেন প্ৰাসংগিকতা নাইকিয়াই হৈ পৰিছে জিলা পুথিভঁৰাল হওক বিদ্যালয় পুথিভঁৰাল হওক নামতহে পুথিভঁৰাল আছে কিন্তু পঢ়ুৱৈৰ সংখ্যা নিচেই তাকৰ বা নায়েই তাতে আকৌ গ্ৰাম্য অঞ্চলত পুথিভঁৰালটো একেবাৰে নাইকিয়া হোৱাৰ নিচিনাই তৎসত্ত্বেও শোণিতপুৰ জিলাৰ দ্বিতীয়খন গ্ৰাম্য পুথিভঁৰাল জামুগুৰিহাটত আছে বৰহমপুৰ গাঁৱত অতি পৰিপাটিকৈ কিতাপবোৰ সজাই থোৱা আছে খুব সুন্দৰ পৰিৱেশ সদায় বিয়লি 2 বজাত পুথিভঁৰাল খোলা হয় দুৱাৰ ইয়াত নিৰ্দিষ্ট কেইগৰাকীমান পঢ়ুৱৈ সদায় আহে সকলো ধৰণৰ কিতাপ আছে ইয়াত পুৰণি কিতাপৰ পৰা আৰম্ভ কৰি নতুন কিতাপলৈকে অজস্ৰ কিতাপ আছে আমি গম পাইছোঁ যে বিভিন্ন সাহিত্যিকে বা বিভিন্ন পুৰোধা ব্যক্তিয়ে আহি পেলাই এই পুথিভঁৰালৰ পৰা তেওঁলোকৰ লিখনিৰ সমল বিচাৰি ইয়ালৈ আহে আৰু ইয়াৰ পৰা পুথি তেওঁলোকে সংগ্ৰহ কৰে গতিকে এই পুথিভঁৰালটিৰ পৰা এই জিলাখনৰ বহুতো ব্যক্তি উপকৃত হৈ আহিছে 2টা ৰুমেৰে গঠিত পুথিভঁৰালটিত 2টা ৰুমতে কিতাপেৰে ঠাহ খাই আছে এয়া আমি দেখিছোঁ বহুত পুৰণি কিতাপ যিবিলাক পুথিৰ মূল্য 1 অনা 2 অনা আছিলে বহু পুৰণা কিতাপ এনেধৰণৰ পুৰণা কিতাপখিনিও এই পুথিভঁৰালটোত অতি সযতনে সংৰক্ষণ কৰি ৰাখিছে আমি তাৰে মাজত এখন কিতাপ উলিয়াই মই চাব বিচাৰিলোঁ যে কিতাপখন বহুত পুৰণি 32 সিংহাসন বুলি আছে এখন পুৰণা কিতাপ এখন বহুত পুৰণা কিতাপ ইয়াৰ ভিতৰত কি আছে নাজানো কিন্তু আমি দেখিয়েই গম পাম যে কিতাপখন বহুত পুৰণি কিতাপ এইখিনি গোটেইখিনি বহুত পুৰণা কিতাপ ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে বিভিন্ন ধৰণৰ আলমাৰীত ঠাককৈ বিভিন্ন সময়ৰ পুথিখিনি সংগ্ৰহ কৰি ৰাখিছে এয়া আমি আহিছোঁ সাঁচিপটীয়া পুথিৰ ওচৰলৈ আমি সাঁচিপটীয়া পুথি কোনোবাই যদি চাব বিচাৰে ইয়ালৈ আহিব পাৰে সাঁচিপাতত লিখা নামঘোষা এই ভাগ সাঁচিপাতত লিখা অতি মূল্যৱান গ্ৰন্থ নামঘোষা বহুতে সাঁচিপাতত লিখা কিতাপ দেখা নাই গতিকে ছাত্ৰ ছাত্ৰীসকলে আহি পেলাই এই পুথিভঁৰালটি যদি চাবলৈ আহে শিক্ষামূলক ভ্ৰমণ কৰিবলৈ আহে তেতিয়াহ'লে অতি উপকৃত হ'ব বন্ধুসকল ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু লগতে অনুৰোধ কৰিছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যাতে মই অকণমান আগবাঢ়ি যাওঁ আৰু বিভিন্ন ধৰণৰ তথ্য আপোনালোকক যোগান ধৰিব পাৰোঁ